যোৰহাটত ধন দাবী কৰি গ্ৰেপ্তাৰ ভুৱা চিবিআই বিষয়া 10 লাখ টকা নিবলৈ আহোতে গ্ৰেপ্তাৰ কৰা হৈছে জুনমণি বনিয়াক জুনমণি বনিয়াৰ হৈতে অহা আন 3 জনকৈ ভুৱা বিষয়াই পলায়ন কৰিছে টিয়কৰ জগদুৱাৰত ঘৰ ধৃত জুনমণি বনিয়াৰ বৰপুলৰ ডিবি এন্টাৰপ্ৰাইজত অভিযান চলাবলৈ আহোতে গ্ৰেপ্তাৰ কৰা হৈছে 5 দিন পূৰ্বেও প্ৰতিষ্ঠানটোত জুনমণিয়ে চলাইছিল অভিযান আজি পুনৰ তিনি সতীৰ্থসহ অভিযান চলাবলৈ আহি জালত পৰে আৰক্ষীৰ আকৌ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাটত ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে ভুৱা চিবিআই বিষয়া স্ক্ৰিনত আপোনালোকে দেখিছে 10 লাখ টকা নিবলৈ আহোতে জুনমণি বনিয়াক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জুনমণি বনিয়াৰ হৈতে অহা আন তিনি ভুৱা বিষয়াই পলায়ন কৰিছে জগদুৱাৰত ঘৰ বুলি জানিব পৰা গৈছে টিয়কৰ জুনমণি বনিয়াৰ বৰপুৰৰ ডিবি এন্টাৰপ্ৰাইজত অভিযান চলাবলৈ আহোতে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কথাটো এনেকুৱা নহয় আজি 5 দিন মান আগৰ কথা কৈছো এজন ল'ৰা আহিছিলে মোৰ দোকানলৈ আহি পেলাই তেখেতে মই সেই সময়ত মই আসলে দোকানত নাছিলো তেখেত প্ৰথম আহোঁতে কিন্তু আহিলে তাৰপিছত তেখেত আহিলে মোৰ দাদাজনে মোক ফোন কৰি মাতি দিলে মই আহিলোঁ তেখেতে মোক আহি পেলাই কৈছে আপোনালোকৰ লগত কথা আছে আপুনি দীপাংকৰ পৰা হয় নাই মই দীপাংকৰ পৰা হয় কথা আছে তেখেতে মোক মাতিলে বোলে আপোনালোকৰ কথা আছে মই তেতিয়া মোৰ দোকানতে বহুৱালোঁ তেখেতৰ লগত কথা পাতিলে তেখেতে মোক নিজকে পৰিচয় দিছে মই চিবিআই পৰা আহিছোঁ হা মই ঠিক আছে চিবিআই পাইছে আপুনি মোক কি আছে যে আপোনাৰ দোকানৰ কিবা অসুবিধা আছে প্ৰব্লেম কাগজ পাতি ডকুমেণ্টছ ফ্ৰড আছে আপোনাৰ ঘৰৰ ডকুমেণ্টছ ফ্ৰড আছে তাৰ কাৰণে আপোনাৰ বহুত কমপ্লেইন আছে সেইটো কাৰণে আপোনাৰ ওপৰত এনকুৱাৰী হৈ আছে অলপ হ'ব পাৰে কৰক আপোনালোকে যদি এনেকুৱা কৰিবলগীয়া এনকুৱাৰী আছে মইতো সম্পূৰ্ণ শুদ্ধ মোৰ কোনো আপত্তি নাই তেতিয়া মোক তেখেতে ক'লে মই এতিয়ালৈকে যোৰহাটত আপোনাৰ ঘৰৰ ওচৰৰ মানুহ 10জন মানক আপোনাৰ বিষয়ে সুধিলোঁ তাত কিন্তু আপোনাৰ বিষয়ে 9জনেই বেয়াকৈ কৈছে তেতিয়া মই ক'লোঁ যে 9জন যদি বেয়া ক'ব পাৰে যিহেতু একো অসুবিধা নাই লৈ পেলাই তেতিয়া আপোনাৰ কৰিবলগীয়াখিনি কৰক কিবা কৰিবলৈ মই ডকুমেণ্টছ কিবা দেখুৱাবলগীয়া আছে কিবা আছে কওক হা নহয় মোৰ কৰিবলগীয়া এনকুৱাৰীখিনি কৰি আছোঁ হা কিন্তু আপোনাৰ অলৰেডি আমাৰ আপোনাৰ ঘৰ গেট মাৰিবলৈ আহিব পাৰে যিকোনো সময়ত আপুনি সাজু হৈ থকাৰ ফলত আপুনি ডকুমেণ্টছ সাজু কৰি ৰাখক বোলো এতিয়া তেনেকৈ ডকুমেণ্টছ মানে কি সাজু কৰিব তাৰপিছত সেই কথা পতা চিঙাৰ মাজত তেখেতে মোক কৈছে যে মোৰ ওপৰতো মানুহ আছে আপুনি যদি মোক পে'মেণ্ট কৰে এমাউণ্টটো হৈছে মোক 10 লাখ টকা দিলে মই ওপৰৰ মানুহলৈকে আপোনাক মই মেনেজ কৰি দিব পাৰিম ঠিক আছে মই ক'লোঁ মই 10 লাখ টকা দিয়াতকৈ মই জেল খাবলৈ সাজু আছোঁ মই জেল খাব দৰকাৰ হ'লে মই 10 লাখ টকা মই দিব নোৱাৰোঁ আপোনাক সাজু হৈ থাকিম সেইটো কাৰণে তেনেকৈ কথা চিঙা কথা প্ৰায় আধা ঘণ্টামান তেখেতে মোৰ লগত কথা পাতি তেখেত মোৰ লগতে জাষ্ট ওলাই গ'ল আৰু কথা পতা হৈ গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত